ঘৰৰ মুৰব্বীজনৰ যেতিয়া বেমাৰ হয় ন মন চন একেবাৰে ভাল নালাগে তো আমি দুজন গ'লোঁ দেউতাক এমছত দেখাম বুলি তো গৈ মেলি গম পালোঁ যে আমি চাংচাৰিত যেতিয়া ৰখিলোঁ দেউতাহঁত আহি পোৱা নাই সেইকাৰণে ভাবিলোঁ দুইটাই দুকাপ চাহ খাই লওঁ বুলি তো ধুনীয়াকৈ এইফালে লাল চাহ আৰু টেকেলি পিঠা লৈ লওঁ ৰাতিপুৱাৰ সময় যিহেতু বেছি হেভি একো খাব নোৱাৰে আৰু মনো নাযায় চাহ একাপো খুবেই প্ৰয়োজন হৈ আছিল আৰু যিহেতু চাহ খকুৱা হয় মই আৰু মোৰ লগত থাকি থাকি ছাৰেও আমাৰ চাহৰ পৰা একে সেয়া হৈ গৈছে ভক্ত হৈ গৈছে তো ধুনীয়াকৈ চাহ তাহ খাই মেলি এয়া আমি হস্পিটাললৈকে গ'লোঁ আৰু চাওকচোন লাইন ইমানেই মানুহ আৰু লগে লগে মানুহখিনি নোহোৱা হৈ যায় মানে কামবিলাক ইমানেই স্পীড তাৰে তো পটককৈ মানে ধুনীয়াকৈ টিকেট চিকেট দি যাৰ যি বেমাৰ থাকে গৈ লৈ তাতে লাইন ধৰে আৰু খুব স্পীড হয় আৰু খুবেই ভাল লাগিল আৰু খুব ধুনীয়া অভিজ্ঞতা এটা আৰু খুব কম খৰচৰ ভিতৰত হয় সকলোবিলাক আচৰিত লাগিছে মোৰ তাত গৈ আৰু এইবাৰ আমি ফাৰ্ষ্ট টাইম গৈছোঁ দেউতাক তাতে দেখাই আছোঁ ট্ৰিটমেণ্ট খুবেই ধুনীয়া কোনোবাই যদি যায় তো কোনো যদি যোৱাও নাই কাৰোবাৰ যদি বেমাৰ হৈ আছে যাব পাৰে আৰু তাৰপিছত আহিলোঁ আহি মেলি বজাৰ কেইটামান আছিল স্মাৰ্ট বজাৰত সোমাই বজাৰ কেইটামান লৈ আহি ৰুমত ধুনীয়াকৈ একাপ চাহ খালোঁ চাহ খাই মেলি বিৰাটেই ভাগৰুৱা আছিলোঁ শুই দিলোঁ এফালে ভণ্টিয়ে ফোন কৰিলে যে ভাতকেইটা ইয়াতে খাবি গাখীৰতে মহৰ খুটি নহয়নে এনেই বনাব ইচ্ছা যোৱা নাছিল ভাগৰুৱা হৈ আছিল তাই মাতাৰ কাৰণে খুবেই ভাল পালোঁ তো ধুনীয়াকৈ ভাত চাত খাই মেলি আহিলোঁ আমি দুইটা পাণ খাবলৈ বুলি যিহেতু আমি দুটা নিশাচৰ পানী যি মন যায় তাকে কৰি থাকোঁ তো ধুনীয়াকৈ সঞ্জুৰ দোকানলৈ আহিলোঁ সঞ্জুৰ দোকানত আহি ভাল লাগে মোৰ ইয়াত মানে কি বেলেগ টাইপৰ আৰু সঁচাকৈ ক'বলৈ গ'লে খুব মৰমীয়াল খুবেই ভাল লাগে তাক আৰু ব্যৱহাৰ পাতি খুবেই ধুনীয়া তাৰপিছত ধুনীয়াকৈ পাণ চান খাই মেলি ৰুমলৈ বুলি উভতি দিলোঁ আজিলৈ ইমান বাই বাই গুড নাইট সঞ্জু কি খবৰ বহুত দিন অহা নাই ন